লোকসভা নিৰ্বাচনত মই অলিয়ে গলিয়ে বাটে পথে সকলোতে গৈছোঁ। মোৰ যিটো নিৰ্বাচনী প্ৰচাৰটো কিছু ব্যতিক্ৰম, কাৰণ মোৰ টকা পইচা নাই। মই ডাঙৰ ডাঙৰ পেণ্ডেল পাতি মিটিং এয়া আমাৰ দলীয় কৰ্মীয়ে নিজৰ প্ৰচেষ্টাত কৰিছে। গতিকে মই এজনক এতিয়া গামোচা এইকাৰণে পিন্ধাইছোঁ, মিটিংখন তেওঁই পাতিছে। গতিকে মই যিটো মোৰ প্ৰচেষ্টাৰে গৈছোঁ, খুব সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজক বুজাইছোঁ, মহিলা সমাজক বুজাইছোঁ যে আপোনালোকক অৰুণোদয়ত আবদ্ধ কৰি অৰুণোদয় দিবৰ কাৰণে গোটেই অসমখনত ধাৰত পুত খুৱাব লাগিছে। তাৰমানে বিজেপিয়ে যদি ইমান বিকাশ কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজক প্ৰলোভিত কৰিবলগীয়া নহ'লেহেঁতেন। বিকাশ হ'লেতো হাত পাতিব লাগে নেকি? গতিকে অৰুণোদয় দিবৰ কাৰণে মানুহক তেওঁলোকৰ পক্ষত ৰাখিবৰ কাৰণে প্ৰতি মাহে শ শ কোটি টকা ধাৰ ল'বলগীয়া অৱস্থা এটালৈ হৈছে। মই মাতৃ সমাজক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, ভোট কাক দিব সিদ্ধান্ত বেলেগ, কিন্তু আপোনালোকক বিজেপি ভোটাধিকাৰ বনাবলৈ শপত গ্ৰহণ কৰোৱাৰ পৰ্যায়লৈকে লৈ যাবলগীয়া কাৰণে আপোনাৰ গৰ্ভত থকা সন্তানটোকো আজি ধাৰৰ বোজাত লেটিয়াই পেটিয়াই ল'বলগীয়া হৈছে। বুজি পাওক, মাতৃ সমাজে সমাজ গঢ়ে, মাতৃ সমাজে ঘৰখনৰ পৰা সমাজৰ সংগঠনৰ কাম আৰম্ভ কৰিব লাগিব। সেইকাৰণে মই কৰজোৰে আহ্বান কৰিছোঁ মাতৃ সমাজক, যুৱ প্ৰজন্মই, যুৱ সমাজে আজি তাৰিখত সিদ্ধান্ত লৈছে যে বিজেপিক এবাৰ ভোট নিদিয়ে। পুৰুষ সমাজে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক ভোট নিদিয়ে। ব্যৱসায়ীসকল, ক্ষুদ্ৰ ব্যৱসায়ীসকল, ওলা উবেৰৰ পৰা কৰ্মচাৰী সকলোৱে সিদ্ধান্ত লৈছে। মহিলাসকল যিসকল অৰুণোদয়ত শপত গ্ৰহণ কৰিছে তেওঁলোকৰ উপায় নাই। 1200 টকাৰ কাৰণে তেওঁলোকেও শপত গ্ৰহণ লৈছে, কিজানি নাপায়। মই কৈছোঁ 1200 টকীয়া যিটো প্ৰচেষ্টা চৰকাৰী সকলো ব্যৱস্থা কণ্টিনিউ চলিব। কিন্তু এইবাৰ যদি আপোনালোকে ভুল সিদ্ধান্ত লয়, অহা মাহৰ পৰা 1200 টকাটো দিবই নোৱাৰে, দৰমহাটো দিবই নোৱাৰে। আপোনাৰ মোৰ ধাৰ বিচাৰি গৈ বন্ধকত ক'ৰবাত থ'লেও বস্তু বন্ধক ল'ব কোনে? কাৰো হাতত পইচা নাই। মোৰ ৰাইজৰ ওচৰত এটাই প্ৰতিশ্ৰুতি আছে যে ৰাইজৰ যিবিলাক জাতীয় সমস্যা, ৰাইজৰ যিটো জনগোষ্ঠীয় সমস্যা, ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকক মই সজোৰে সদনত গৈ বলিষ্ঠভাৱে মই উত্থাপন কৰি কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে মই যিমানখিনি পাৰোঁ সেইখিনি যাতে ইয়াত ডেভেলপমেণ্টৰ কাম মই কৰিব পাৰোঁ, আৰু ৰাইজৰ যাতে যিবিলাক মাটিপট্টাৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, যুৱ প্ৰজন্মৰ সংস্থাপনৰ সমস্যা আছে, এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মই ৰাজনৈতিকভাৱে মানসিকভাৱে নিজৰ এখন দৰ্শন লৈ পেলাই মই প্ৰস্তুতি লৈছোঁ। মই টাউনৰ চিটিৰ ভিতৰত হায়েষ্ট ভোট এবাৰ চিটিৰ পৰা পাম। আগতে মানুহে কয় বাইদেউ গাঁৱত ঠিকে ভোট দিওঁ আপুনি, চিটিত আমাৰ ভোটবিলাক নাইকিয়া হয়। এইবাৰ চিটিত মই হায়েষ্ট ভোট পাম, কাৰণ মানুহে খোৱা পানীৰ কাৰণে যিটো হাহাকাৰ কৰিবলগীয়া হৈছে। অভাৰব্ৰিজ বনাইছে, তলত মানুহৰ ব্যৱসায় বাণিজ্য খতম হৈ গৈছে, স্কুল কলেজ বন্ধ হৈছে, সকলো মানুহৰ অসুবিধা হৈছে। গতিকে মই চিটিত এবাৰ হায়েষ্ট ভোট পাম। গ্ৰাম্যতটো আমি সদায়ে পাওঁ, এইবাৰ গ্ৰাম্য আৰু চিটি মিলাই এইবাৰ আমি এইটো চিট জয় হ'ম। পুনক হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন এইকাৰণেই জ্ঞাপন কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই মাইণ্ড গেম খেলে যে মোৰতো এই মীৰা বৰঠাকুৰক কটাক্ষ কৰিবলৈ কোনো ৰেড কাৰ্পেটৰ তলত ফাইল নাই। গতিকে এইটোকে জনাই থৈ দিছোঁ মানুহক কনফিউজ কৰিবৰ কাৰণে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যিটো মাইণ্ড গেম খেলে, এইবাৰ সেই গেমটোত তেওঁ ফ্লপ হ'ব। হয়, ভাল আছিলে, এসময়ত ভাল আছিলে, বিজেপিলৈ মই লৈ গৈছিলোঁ। এসময়ত ভাল আছিলে, আদৰ্শ আৰু বিচাৰধাৰাৰ লগত ভাল নহয়। আৰু যিদিনাখনেই মই তেওঁক বিজেপি এৰি কংগ্ৰেছত জইন কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই যদি এটা ফোন কল, এটা মেছেজ মোক দেখুৱাব পাৰে মই ৰাজহুৱা জীৱন পদত্যাগ কৰিম। মই এদিনে এটা মেছেজ টুইটাৰত দিছিলোঁ, জোনমণি ৰাভাৰ যেতিয়া ভাতৃ হস্পিটেলাইজ হৈ আছিলে, মাতৃয়ে কান্দি কান্দি পইচাৰ কাৰণে হিয়াৰ কৰিছিলে, জিপিন সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীক দুটা টুইট মেছেজ দিছিলোঁ। তাৰ বাদে যদি দ্বিতীয়টো মেছেজ মোক দেখুৱাব পাৰে, দ্বিতীয়টো ফোন কল যদি তেওঁ IT ডিপাৰ্টমেণ্টে দেখুৱাব পাৰে, মই আজিয়ে কৈছোঁ ৰাজহুৱা ৰাজনৈতিক জীৱন মই পৰিত্যাগ কৰিম। আৰু সেইকাৰণে তেওঁ মোক শুভেচ্ছা দিয়াৰ বাদে বেলেগ তেওঁ ভালকৈ এটা কথা জানে যে হিমন্ত বিশ্ব শৰ্মাৰ তোলা চালনীত যদি নুঠে মই নুঠো, সেইটো কথা ভালকৈ জানে। গতিকে শুভেচ্ছা নিদি কি দিব? ইতিহাস নাজানে, ইতিহাস নাজানে। বিজেপিত উচ্চ পদতে মই আছিলোঁ। আপোনালোকে শুনক, পদ কিমান ডাঙৰ কথা নহয়। বিজেপিত মই তাত ইলেকশ্যনৰ গোটেই চেণ্ট্ৰেল লিডাৰ মনিটৰিং কমিটিৰ কনভেনৰ আছিলোঁ। যিবিলাক মানুহে আধা কথা জানে তেওঁলোকে কয় যে উচ্চ পদ নোযোৱাৰ কাৰণে গুচি আহিলে। নেজানে যি মানুহে, নেজানা মানুহে অপপ্ৰচাৰ চলায়। যি মোক জানে তেওঁ কেতিয়াও অপপ্ৰচাৰ নচলায়। শুভেচ্ছা জনাইছোঁ। বিজুলী কলিতা এসময়ত মোৰ সহকৰ্মী আছিলে, শুভেচ্ছা জনাইছোঁ। ঈশ্বৰে যদি তেওঁক ভাল কৰে কৰক। মইতো হিংসুকীয়া মানুহ নহয়, মইতো ঈৰ্ষাপৰায়ণ মানুহ নহয়। মই কৈছোঁ তেওঁ খেল খেলিব, মই মোৰ খেল খেলিম। আপোনালোকে যেতিয়া ফুটবল খেলে, দুটা
পাৰ্টিয়ে যেতিয়া ফুটবল খেলে তেতিয়াহ'লে ইটোৱে সিটোৱে গ'ল দিবৰ কাৰণে খেলে, ইটোৱে সিটোক গ'ল দিবৰ কাৰণতে ভৰি ভাঙা কথা ভাঙে নেকি? মই তেনেকৈ ভৰি ভাঙা কথা নেখেলোঁ, প্লেয়াৰ দুইটাকে মই সন্মান জনাওঁ। কোনে? মই যদি ফেক্টৰে নহওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা দিব লাগে নেকি? মই যে ডিচাইডিং ফেক্টৰ আজি তাৰিখত।